নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি আপোনালোকৰ বাবে এটি ভাল খবৰ লৈ আহিছোঁ LP UP টেটৰ শিক্ষক নিযুক্তিক লৈ। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই NDTV বাতৰি চেনেলৰ সন্মুখত শিক্ষক নিযুক্তিক লৈ কি ক'লে চাওঁ আহক। কিন্তু ইয়াতে কৈ থওঁ, যিসকল আমাৰ চেনেলত নতুন প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত আপডেটসমূহ পাবলৈ। চ' আহক ষ্টাৰ্ট কৰোঁ। ৰাজ্যৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলৰ যি আহ্বান সেই আহ্বান আমি ৰক্ষা কৰি আজি আমাৰ এই অনুষ্ঠানটোত আমি আমন্ত্ৰণ জনাই আনিছো ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। মই পেগু ডাঙৰীয়াক স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ। আৰু যিহেতু আমি ইতিমধ্যেই কৈছো যে আজি আমাৰ তৰফৰ পৰা কোনো বিশেষ প্ৰশ্ন নহয়, শিক্ষকসকলে যিসমূহ প্ৰশ্ন আমালৈ প্ৰেৰণ কৰিছে সেই প্ৰশ্নসমূহক প্ৰায়ৰিটি হিচাপে লৈ আমি এই অনুষ্ঠানটো আগবঢ়াম আৰু লগতে আমি জানিবলৈ চেষ্টা কৰিম যে শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ এই সমস্যাসমূহক লৈ কেনেধৰণে চিন্তা চৰ্চা আগবঢ়াইছে। পেগু ডাঙৰীয়া, ইতিমধ্যে আমি কৈছো যে আজিৰ বিষয়টো হৈছে শিক্ষক আৰু শিক্ষামন্ত্ৰী। যিহেতু তেওঁলোকে এখন প্লেটফৰ্ম নাপায়, গতিকে আমাৰ জৰিয়তে তেওঁলোকৰ প্ৰশ্নসমূহ উত্থাপনৰ চেষ্টা কৰে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 8,980টা শিক্ষকৰ পদৰ বাবে ইতিমধ্যে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি যিটো বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু তেতিয়া নিৰ্বাচনী আচৰণবিধি উকলি যোৱাৰ পাছত এই পদসমূহ পূৰণৰ কথা কোৱা হৈছিল যদিও আজিলৈকে এই পদসমূহ কিন্তু খালী। ইয়াৰ আমাৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই 2 এদিনৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট, প্ৰভিজনেল যি মেৰিট লিষ্ট হয়, প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব, মানে পেৰেলেলি। আৰু আমি সময়সীমাটো এনেকুৱা কৰি দিম যে যিসকল যদি কোনো মেৰিট লিষ্টত এইখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয়, ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে। কাৰণ তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আছে, টেট পাছ কৰি থৈছে আৰু তেওঁলোকে DLED পাছ কৰি থৈছে। মোলৈ বহুত মেছেজ আহি আছে, ছাৰ 2 দিনৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিলোঁ। অৰ্থাৎ যিদিনা লাষ্ট ডেট আছিলে এপ্লিকেশ্যন কৰাৰ, তাৰ 2 দিন পাছত তেখেতৰ CTETৰ ৰিজাল্ট ওলাইছে। গতিকে তেওঁ আবেদন কৰিব নোৱাৰিলে। গতিকে পৰ্টেলটো আকৌ খুলি দিয়ক। মই পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে, মই পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব। এতেকে যিসকলে 2 দিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে, তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে শুনিলে যে আমাৰ 2 এদিনৰ ভিতৰতে আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামসমূহ হ'ব আৰু লগতে প্ৰভিজনেল মেৰিট লিষ্টটো আউট কৰিব। গতিকে এয়া আপোনালোকৰ বাবে বহুতো ভাল খবৰ নহয় জানো? কাৰণ যিহেতু আপোনালোকে বহুতো হতাঘাত ভুগি আছিলে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিয় এতিয়ালৈকে আমাক শিক্ষক নিযুক্তিক লৈ একো নাই কোৱা, হয়নে? গতিকে আজি আপোনালোকে নিজ মুখেৰে শুনিলে তেখেতে কি ক'লে। গতিকে আজিলৈ ভিডিঅ'টোত এয়াই আছিল। যদি কোনোবা আমাৰ চেনেলটোত নতুন আছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।